মহাবীৰ লাচিত দিৱসত আজিও যেন প্ৰাসংগিক হৈ আছে মোগল মানসিকতা। ৰাজ্যত এতিয়াও বিদ্যমান আধুনিক মোগলৰ মানসিকতা, কিন্তু এই মানসিকতা নিঃশেষ হ'ব। ৰাজ্যত 10 বছৰ সুস্থিৰ চৰকাৰ থাকিলেই পলাই পত্ৰং দিব আধুনিক মোগলে। ৰাজ্যত অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বিচৰা আধুনিক মোগলক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া শেষৰণ নহয়, এতিয়াতো আমি বহুত আগবাঢ়ি গ'লো। এতিয়া প্ৰতিৰোধ নহয়, এতিয়াতো আমি আগবাঢ়ি গ'লো। তেওঁলোক এতিয়া পলায়ন মুডত আছে। যদি 10 বছৰ ভাল কৰি অসমত সুস্থিৰ চৰকাৰ থাকে, মানুহবোৰ নিজে পলাই পত্ৰং দিব। আৰু এই আধুনিক মোগলক নিঃশেষ কৰাৰ পদক্ষেপ 2026-ত 103টা সমষ্টিত জয়ৰ বাবে যুঁজ দিম বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 126টাতে দিম, 22টাত নিজিকো, 103টাত আমি যুঁজ দিম। আৰু বিজেপি বুলি নহয়, বিজেপি এজিপি মিলি 22টাত কেনেকৈ জিকিম? আমাৰ জিকাৰ পৰিৱেশ নাই, ডেমোগ্ৰাফি নাই। আধুনিক মোগল ৰূপী মানসিকতাই এতিয়া গ্ৰাস কৰিছে ৰাজ্যক। আৰু আধুনিক মোগলৰ পক্ষত থিয় হৈ বদনৰ ভূমিকা লৈছে কংগ্ৰেছ তথা অন্যান্য বিৰোধী দলে। এই কটাক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। আমি যেনেকৈ যুঁজিছোঁ, আকৌ আমাৰ বিৰুদ্ধে যুঁজা শক্তিও এটা আছে। শৰাইঘাটত বদন বৰফুকনৰ যি ভূমিকা আছিল, বা সেই সময়ত বদন বৰফুকন যি ভূমিকা আছিল, তেনেকুৱা ভূমিকা এতিয়াও বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত একাংশ বিৰোধী ৰাজনৈতিক দলৰ চলি আছে। গতিকে কেৱল আমি মোগলৰ বিৰুদ্ধেতো যুঁজিমেই, কিন্তু আমি যুঁজিব লগা হৈছে বিভিন্ন ফ্ৰণ্টত। আমাৰ ঘৰৰ মানুহৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে, কাৰণ তেওঁলোকৰ মানসিকতা মোগলৰ মানসিকতা, তেওঁলোকৰ ভাষা মোগলৰ ভাষা, তেওঁলোকৰ চিন্তা মোগলৰ চিন্তা, তেওঁলোকৰ চিন্তা ভাগ ভাগ কৰি শাসন কৰা যিটো ব্ৰিটিছৰ আছিল, যিটো মোগলসকলে বা সেই সময়ত আমাক আক্ৰমণ কৰা সেইসকলৰ আছিলে। গতিকে আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে। কিছুমান শাৰীৰিক ৰূপত আছে, কিছুমান মানসিক বা চিন্তা বা যিটো কওঁ আমি আইডিঅ'লজি, আদৰ্শ ভিত্তিক আছে। গতিকে আমি বিভিন্ন ফ্ৰণ্টত যুদ্ধ কৰিব লগা হৈছে। লাচিত বৰফুকনদেৱৰ আদৰ্শক যদি আমি জীয়াই ৰাখিব লাগে, এই বদন বৰফুকন ৰূপী এইসকলক কিন্তু আমি ৰেহাই দিব নোৱাৰোঁ। এইসকলৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে। কিন্তু এনে মোগলৰ বিৰুদ্ধে অব্যাহত আছে যুঁজ। 2026ৰ নিৰ্বাচনত জাতি মাটি ভেটি ৰক্ষাৰে আধুনিক মোগলক প্ৰত্যাহ্বান জনোৱাৰ সংকল্প বিজেপিৰ। আজি আমি স্মৰণ কৰিছোঁ, কিন্তু মোগলৰ বংশধৰসকলৰ সেই মানসিক যিটো স্থিতি আজিও বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। সেই মানসিকতাক আমি দেখিবলৈ পাওঁ। আজিও আমাৰ মাটি ভেটি, আমাৰ সভ্যতা সংস্কৃতিলৈ মোগলৰ এই বংশধৰসকলে আজিও তেওঁলোকৰ এটা অপচেষ্টা তেওঁলোকে চলাই আছে যে আমাৰ এই অঞ্চলটোক কেনেকৈ আমি দুৰ্বল কৰিব পাৰোঁ। গতিকে আজি আমি সংকল্প লৈছোঁ, মহাবীৰ লাচিত বৰফুকনৰ 403 সংখ্যক আজি উপজা দিনত এই যিসকল বৰ্তমান আধুনিক যুগৰ মোগল, যিসকলে আজিও মাটি ভেটি কুক্ষিগত কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে, আৰু তাৰ বিপৰীতে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মোগলক পৰাভূত কৰিবৰ কাৰণে মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা প্ৰতি যিটো ভাবুকি আনিছে, সেই ভাবুকিক বানচাল কৰাৰ কাৰণে যি ধৰণৰ আমি গতিবিধি লৈছোঁ, আজি এই সময়ত আমি সকলো অসমীয়াই একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হ'ব লাগে, আৰু অসম মাতৃক বা ভাৰত মাতৃক আৰু সমগ্ৰ আমাৰ জাতিসত্তাক যাতে অনাগত দিনত যাতে সুৰক্ষিত আৰু নিৰাপদ কৰি ৰাখিব পাৰোঁ। আৰু এইসকলক যাতে আমি যিকোনো মূল্য, যিকোনো ত্যাগৰ বিনিময়ত আমাৰ মাটি ভেটিৰ পৰা তেওঁলোকক খেদি পঠিয়াব পাৰোঁ, আৰু আমাৰ এই কৃষ্টি সংস্কৃতি সভ্যতাৰ ওপৰত তেওঁলোকৰ আক্ৰমণ, সেই আক্ৰমণ যাতে আমি বন্ধ কৰিব পাৰোঁ। সেয়ে আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সকলোৰে প্ৰতিজ্ঞা। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।